হাই হেল্ল' অসম বাকী ৰাইজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এনইটি ব্লগলৈ। আজি মই গৈ আছোঁ একচুৱেলি মাছৰ দোকানলৈ বুলি, কিয় কি মই আপোনালোকে মোৰ আগৰ ভিডিঅ' চাইছে যদি নিশ্চয় গম পায় যে মই বেংগলোৰৰ পৰা কিছু আঁতৰত তাৰমানে দুধবালাপুৰ বুলি জেগা এটাত গৈছিলোঁ। তাতে গৈছিলোঁ, আপোনালোকক একো দেখাব নোৱাৰিলোঁ, যিখিনি পাৰিছিলোঁ দেখাইছিলোঁ। তাৰ পৰা অহাৰ পিছত ৰাতি প্ৰায় 12-1টামান বজাৰ পৰা মোৰ অলপ পেটটো বেয়া হৈছিলে, তো মই দুদিনমান ফুল বইল খাই আছিলোঁ। তাৰপিছতে দুদিনমান ভোক চোকো নাছিলে তেনেকৈ, তো মই বইল খাই আছিলোঁ। আজিৰ পৰা ভোক লাগিবলৈ আকৌ ষ্টাৰ্ট হৈ গ'ল। তো মই ভাবিছোঁ কি আজি মাছ খাম, মাছ আৰু টেঙামৰা দি খাম বুলি আহিছিলোঁ। এতিয়া মই গৈ থাকোঁ তালৈ মাৰ্কেটলৈ, কি মাছ পাওঁ চাওঁ, অলপ ভাল মাছ আনি কিনি খাম বুলি আহিছোঁ। আপোনালোকে চাই গৈ থাকক। এয়া মাছৰ দোকানত আহি পালোঁ। 1 কেজি নহ'লে অকণ কম হ'ল, ৰৌ এটাকে ল'লোঁ। তাৰপিছতে এতিয়া মাছটো বনাই আছে। বেংগলী কাটিং কেজি ইয়াতে বেংগলৰতে কি মাছ পায় চাওকচোন। এইটো কি মাছ চাওক, তাৰপিছতে এইবিলাকো আছে। জাপানী কাৱৈ চাওক, জাপানী কাৱৈবিলাক বিৰাট ডাঙৰ ডাঙৰ। এইফালেও আছে জাপানী কাৱৈ, ডাঙৰ আছে চাওক। তাৰপিছতে এইটো মোৰ মাছটো কাটিং প্ৰায় হৈ গৈছে, হৈ গ'ল এতিয়া কাটিংটো। কিনা হ'ব 170। বজাৰ কৰি হৈ গ'ল, এতিয়া ঘৰত আহি পালোঁ। মইতো আপোনালোকক দেখাইছিলোঁৱেই বজাৰত মাছৰ দোকানত এইখিনি মাছ। তাৰপিছতে মই আচলতে মাছ আৰু মাছৰ লগত টেঙামৰা খাম বুলি ভাবি কিনি মই টেঙামৰা বিচাৰিছিলোঁ। ইয়াতে বেংগলোৰত পোৱা যায় টেঙামৰা, কিন্তু আজি মই নাপালোঁ। তাৰপিছতে মানুহজনীক লগতে লৈ গৈছিলোঁ। মানুহজনী কি কৰিলে, মোৰ ইটো নাইকৈ তাৰ কিছুমান বস্তু কিনিছোঁ। বেছি বস্তু নহয়, চাওক কি কিনিছিলোঁ আপোনালোকক দেখুৱাম এতিয়া মই। একো নাই, এয়া বজাৰ কৰা লিষ্টখন আপোনালোকক দেখাই দিম। বেছি দামো নহয় বাৰু। এয়া মানুহজনী খাম বুলি ক'লে মুড়ি লাডু, পেকেটিং চিষ্টেমত ইয়াতে আহে। ক'ত বনাই কি কথা নাজানো, আহে খাই কিন্তু খুব ভাল লাগে দেই। তাৰপিছতে এয়া এটা শ্বেম্পু আৰু এটা কণ্ডিশ্যনাৰ, এয়াৰফল ৰেস্কিউ শ্বেম্পু বুলি কৈছে, আৰু এইটো এয়াৰফল ৰেস্কিউ কণ্ডিশ্যনাৰ বুলি কৈছে। এইটো ল'লোঁ। তাৰপিছতে এটা বেচলিনৰ টেমা ল'লোঁ। ঠাণ্ডা দিন যিহেতু ওঁঠ চোট ফাটি থাকে, এইটো লগালে খুব ভাল লাগে, মানে ওঁঠ ফাটা বন্ধ হৈ যায়। তাৰপিছতে এনেই কিটচেনত এইখিনি মুচিবৰ কাৰণে ষ্টভ, এইবিলাক মুচিবৰ কাৰণে কাপোৰ 3টা লোৱা হ'ল। বাছ এইখিনি আৰু নাই। ইয়াৰে বিল মই ভবা নাছিলোঁ ইমানটো যাব বুলি। ইয়াৰে বিলটো 327 ৰুপিজ গৈছে। হ'ব দিয়ক, যায় আৰু বজাৰলৈ ওলাই গৈছোঁ বুলি ক'লে আৰু জানে আৰু টকা 500টো আজিকালি একোৱেই নহয়, সেনেকৈ গৈ থাকে। ঠিক আছে, এতিয়া মানুহজনী বনাব চব্জি, আজি আপোনালোকক দেখাম মই বাৰু। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ, মই অকল মানুহজনীকে এইখিনি লৈ দিছোঁ। তাৰপিছত মোৰ ছোৱালীজনীৰ কাৰণে মই একো লৈ দিয়া নাই বুলি ক'লে ভাল নালাগে। গতিকে বেছি দামৰ নহয়, 10 টকীয়া দামৰ এটা চকলেট লৈ দিছোঁ আৰু এটা আচমোলা লৈ দিছোঁ তাইৰ কাৰণে। তাই এইটোকে খাই ভাল পাব নে বেয়া পাব নাজানো, আৰু একো কোৱা নাছিলে, তথাপিতো আনি দিছোঁ, খাব তাই এইটোকে। এয়া আমাৰ মাছ প্ৰায় অলৰেডি হৈ গৈছে মানে হৈ গ'লেই আৰু। মাছ প্ৰায় হৈ গ'ল আৰু চব্জি ইফালে বনি আছে। চব্জি বনি আছে, ইয়াতে মাছখিনি জুবুৰাই দিয়াৰ পিছত হৈ যাব, প্ৰায় খাব পৰা হৈ যাব। হেল্ল' গাইজ, আজি ৰাতি খানা ৰেডি হৈ গ'ল। এয়া চাওক, কেঁচা জলকীয়া 2টা লৈ লৈছোঁ। মই অলপ জ্বলা খাই ভালেই পাওঁ। নেমু টুকুৰা দিলে মানে খুব ভাল লাগে। তাৰপিছত এয়া মাছৰ ফ্ৰাই পিচ আৰু মাছৰ জোল এয়া চাওক কেনেকৈ লাগিছে ক'বহে। তাৰপিছতে পানী চানী গোটেইকেইটা লৈ লৈছোঁ, খাবলৈ আৰম্ভ কৰোঁ। আপোনালোকে কেনেকৈ পালে নিশ্চয় কমেণ্ট কৰি ক'ব, আৰু লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব একেবাৰে নাপাহৰিব। আজিলৈ এৰোঁ, বাই বাই, গুড নাইট।